এজন গাঁওবুঢ়া আছিল। গাঁওবুঢ়াজনৰ ঘৰত কাম কৰা মানুহ আছিল, বিভিন্ন কাম বন কৰি দিয়া এজন লোক আছিল। তেখেতক মানে প্ৰায় ৰাস্তাৰে অহা যোৱা কৰোঁতে মানুহবোৰে বহুত মানে গালি গালাজ কৰে, ঘৰবোৰেই হওক বা ওচৰ চুবুৰীয়া হওক, অন্যান্য বহুতবিলাক কথা শুনায়। তেওঁ মানে বহুত অস্বস্তিত পৰে, বহুত অশান্তিত থাকে। তেওঁ মনতে এদিন ভাবিলে, কামৰ পৰা যেতিয়া গাঁওবুঢ়াজনৰ ঘৰৰ পৰা মানে যাবলৈ লৈছে, তেতিয়া ভাবিলে যে গাঁওবুঢ়াকটো সদায় প্ৰায় মানুহে মানে সমস্যাবিলাক কয়হি আৰু গাঁওবুঢ়াৰ সমস্যাৰ সমাধানো দি পঠিয়ায়। গতিকে ময়ো আজি গাঁওবুঢ়াক কওঁচোন কিনো হয়। তেনেকৈ বুলি ভাবি তেওঁ গাঁওবুঢ়াক ক'লেগৈ যে মোক এনেকৈ ওচৰ চুবুৰীয়াই আপোনাৰ ঘৰলৈ আহোঁতে ওচৰ চুবুৰীয়া অন্যান্য বন্ধু বান্ধৱে মোক বহুত টানকৈ কয়, বহুত কথা শুনাই গালি গালাজ কৰে, মই বহুত অশান্তি পাওঁ। তেতিয়া গাঁওবুঢ়াজনে ক'লে, অঁ হয় নেকি? বোলে তুমি এটা কাম কৰিবা, তুমি কাইলৈ তোমাৰ ঘৰতো গাখীৰ আছে বোলে। কাম কৰা মানুহজনে ক'লে বোলে হয়। তেতিয়া তুমি এটা কাম কৰিবা, তুমি কাইলৈ লগত যেতিয়া আহিবা লগত তুমি গাখীৰ লৈ আহিবা 10 লিটাৰ গাখীৰ লৈ আহিবা। আৰু গাঁওবুঢ়াজনৰ কথা শুনি তেওঁ গুচি গ'লগৈ। পিছদিনা তেওঁ ৰাতিপুৱা আহিলে, গাখীৰ লগত লৈ আহিলে 10 লিটাৰ। গাঁওবুঢ়াজনে কি কৰিলে, সেই 10 লিটাৰ ডাঙৰ মানে এটা বৰ্তনত গোটেই গাখীৰখিনি ঢালি দিলে। ঢালি পেলাই ক'লে, তুমি এই গাখীৰখিনি লোৱা, তুমি এক পাক যেনি যোৱা সেইফালেদি গৈ ঘূৰি আকৌ পুনৰ আহিবা। লগতে গাঁওবুঢ়াজনে কাম কৰা মানুহজনক এইটোও ক'লে, চাবা কিন্তু গাখীৰ ইয়াৰ পৰা অলপো পৰিব নোৱাৰিব। যদি গাখীৰ পৰি যায় তেতিয়াহ'লে তোমাক কামৰ পৰা উলিয়াই দিম, তোমাক মানে খেদায়ো দিম। গতিকে তুমি গাখীৰ যাতে ইয়াৰ পৰা নপৰে, তুমি কিন্তু এইটো কথা লক্ষ্য ৰাখিবা। তেওঁ তেতিয়া কি কৰিলে, গাঁওবুঢ়াজনৰ কথামতে সেই ডাঙৰ বৰ্তনটোৰ গাখীৰখিনি লৈ তেওঁ যিফালে অহা যোৱা কৰে, যিসকল মানুহে তেওঁক কথা শুনায়, সেই ৰাস্তাৰেই তেওঁ যাবলৈ ধৰিলে। গৈ তেওঁ একপাক ঘূৰি আহিলে, ঘূৰি পুনৰ সেই গাঁওবুঢ়া ঘৰ পালেহি। ৰাস্তাত যাওঁতে তেওঁক লগৰ সমনীয়া বন্ধু বান্ধৱে বহুত গালি গালাজো কৰিছে, বহুত কিবা কিবি কথাও শুনাইছে। কিন্তু তেওঁৰ চকু খালি অকল গাখীৰখিনিত, গাখীৰ যাতে নপৰক বা গাখীৰখিনি যাতে গিৰি নাযাওক, কেনেবাকৈ পৰি গ'লে তেওঁতো গাঁওবুঢ়াই শাস্তি দিব, তেওঁকতো কামৰ পৰা উলিয়াই দিব। গতিকে তেওঁ সেইটোকে চিন্তা কৰি তেওঁ গাখীৰখিনি লৈ পেলাই ঘূৰি আহি গাঁওবুঢ়া ঘৰ পালেহি। এতিয়া গাঁওবুঢ়াই সুধিলে যে কি তোমাৰ গাখীৰ পৰিল নেকি বাটত? বোলে গাখীৰ নাই পৰা। তেওঁ চালে যে অঁ হয় দেখোন, মই দি যোৱা দাগতেই আছে, গাখীৰ পৰা নাই। বোলে ৰাস্তাত তোমাক কোনোবাই কিবা কৈছিলে নেকি? বোলে জানো মন নকৰিলোঁ নহয়, কোনোবাই কিবা কৈছিলে নে নকৈছিলে মই সেইটো কথা খেয়াল কৰিবলৈ নহ'ল, মই নুশুনিলোঁ যদি কোনোবাই কিবা কৈছে। তেতিয়া গাঁওবুঢ়াজনে কাম কৰা মানুহজনক ক'লে, আচলতে উত্তৰটো তুমি তাতেই পালা। তুমি কি বুজি পালা নাপালা নাজানো, কথাটো শুনা। তুমি কি কৰা কি নকৰা, ক'লৈ যোৱা কি কৰা, সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আনে বহুতে কিবা কিবি কৈ থাকিব, গতিকে সেইবিলাক তুমি মনত ভাবি থাকি লাভ নাই। গতিকে এইবিলাকৰ পৰা আঁতৰি থাকিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টো বিশেষকৈ কাহিনী আকাৰে প্ৰকাশ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব, লগতে কমেণ্ট কৰিবলৈতো নাপাহৰিব। পুনৰবাৰ সকলোকে ধন্যবাদ জনালোঁ।